দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই পাপৰিয়াৰ ব্ৰেকিং নিউজ জুবিনৰ মৃত্যুৰ ডাঙৰ ৰহস্য উদ্ঘাটন কৰিব এছআইটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই হত্যাকাণ্ড বুলি কৈছিলো আৰু হিয়াই হ'ব এটা ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই হত্যাকাণ্ড বুলি কৈছিলো আৰু হিয়াই হ'ব সেইদিনা জুকৰ মুখত চূণ পৰিব 17 ডিসেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ গোচৰৰ চাৰ্জশিট দাখিল কৰা হ'ব 17 ডিসেম্বৰৰ পূৰ্বে এছআইটি আদালতত দাখিল কৰিব চাৰ্জশিট জুবিনৰ মৃত্যুৰ 43 দিনৰ ভিতৰতে দিব চাৰ্জশিট মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিলে সিংগাপুৰে টক্সিকোলজি ৰিপৰ্ট দিলে সিংগাপুৰ চৰকাৰে সাগৰত থকা বাধ্যবাধকতা সন্দৰ্ভতো জনালে সিংগাপুৰে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিবই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাত উল্লেখ কৰিলে জুবিন মৃত্যুৰ ন্যায়ক লৈ বহু সিৰিয়াছ অসম চৰকাৰ বুলিও তেওঁ উল্লেখ কৰিলে জুবিনে ন্যায় নাপাব বুলি যিসকলে ভাবি আছে তেওঁলোকে মিছা প্ৰমাণিত হ'ব চাৰ্জশিট দাখিলৰ দিনা প্ৰকৃতাৰ্থত ন্যায় বিচৰাসকলে বাহবা দিব জুবিন গাৰ্গৰ ন্যায় ইস্যু ডাইভাৰ্ট নহয় 17 তাৰিখে আমি দিমেই চাৰ্জশিট সেইটো ইস্যুটো মোৰ কাৰণে ক্লোজ ইস্যু কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশিট দিবই লাগিব সেইকাৰণে মোৰ কাৰণে এইটো ইস্যু নহয় জুবিনৰ ন্যায় নিজৰ জাগাত তাক আমি দিমেই 100% আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে এছআইটি ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ কিন্তু এছআইটিয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছোঁ আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলোঁ হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে চিএমএ হত্যা কৈছিলে চিএমএ যি কয় ভাবি চিন্তি কয় চিএমএ এটা কথাও উপৰুৱাকৈ নকয় 17 ডিসেম্বৰৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ সিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ এছআইটিৰ টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে আজি সিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি ছেকেণ্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে কিন্তু সিংগাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে গতিকে সেইটো বহুত বেছি অথেণ্টিক হয় আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে কেলভিন হলত উপস্থিত গৰিমা শইকীয়াগাৰ কেলভিন হলত ৰৈ ৰৈ বিনালে চাব গৰিমা শইকীয়াগাৰকে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো এই মুহূৰ্তত তাত ৰৈ ৰৈ বিনালেৰ টিম উপস্থিত আছে আৰু সমান্তৰালভাৱে শুভাকাংক্ষী বন্ধুবৰ্গ অভিনেতা যতীন বৰাক দেখিবলৈ পোৱা গৈছে জুবিনৰ সদায় জুবিন গাৰ্গৰ সৈতে থকা যিটো টিম সেই টিমটো তেওঁৰ বন্ধুসকল গৰিমা শইকীয়া গাৰ্গৰ আৰু জুবিন গাৰ্গৰ যিসকল বন্ধু আছিলে শুভচিন্তক আছিলে সদায় লগত থাকে তেওঁলোক তাৰোপৰি শিল্পী কলা কুশলীও আছে একেলগে আছে সকলো আৰু সকলোৱে একেলগে চাব অমৃত প্ৰীতমকো দেখিবলৈ পোৱা গৈছে অৰ্থাৎ গোটেই টিমটো ৰৈ ৰৈ বিনালে গোটেই টিমটো আছে আৰু গোটেই টিমটোৱে একেলগে চাব স্বামীৰ শেষৰখন ছবিক লৈ যথেষ্ট আৱেগিক গৰিমা শইকীয়াগাৰ কিছু সময় পূৰ্বে আমাৰ সাংবাদিক দীপাংকৰে পোনপটীয়াকৈ তেওঁৰ কিছু সাক্ষাৎকাৰ লৈছিলে আৰু সেই সময়ছোৱাতো তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছে কিন্তু তথাপিতো এই যাত্ৰা যিহেতু অক্ষুণ্ণ ৰাখিব লাগিব অসমীয়া ছবিৰ যাত্ৰা গতিকে সেইবাবেও তেওঁ বদ্ধপৰিকৰ ৰাইজেতো সাংঘাতিক সঁহাৰি জনাইছে সেয়া সকলোৱে দেখিছে
আৰু ইতিমধ্যে ৰিভিউ সকলোৱে পাইছে, ছবিখন ভাল পাইছে সকলোৱে। ভাল লাগিছে এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে। মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ সচক্ষে চাবলৈ পালেহেঁতেন বেছি ভাল লাগিলে। নিজে ষ্ট্ৰং হোৱাৰ সময় অসমৰ ৰাইজে বহুত মৰম দিছে জুবিন দাক সদায় খুব সাহস কৰি আহিছে ছবিখন চাবলৈ, চাবতো লাগিবই। আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুতবাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ, এতিয়া চাই লওঁ। আৰু এয়া দেখুৱাইছোঁ আমি জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গ আহি বৰ্তমান সময়ত উপস্থিত হৈছে ফেঞ্চি বজাৰত থকা এই কেলভিন চিনেমা হলত। আৰু কেলভিন চিনেমা হলৰ ৰৈ ৰৈ বিনালে তেওঁলোকে উপভোগ কৰিব, ৰৈ ৰৈ বিনালে তেওঁলোকে চাব। আজিৰ দিনটোত যিসকল কলা কুশীল আছিল, চিনেমাখনৰ সৈতে জড়িত যিসকল ব্যক্তি আছিল আৰু সমান্তৰালভাৱে জুবিন গাৰ্গৰ যিসকল আত্মীয় আছে, তেওঁলোকে আজিৰ দিনটোত এই চিনেমাখন একেলগে চাব। আৰু সমান্তৰালভাৱে আমি ইয়াত দেখিবলৈ পাইছোঁ পাৰ্থ হাৰ্টি মহন্ত এই উপস্থিত হোৱা দেখিবলৈ পাইছোঁ, মন্ত্ৰী বিমল বৰা আহি উপস্থিত হৈছে। গতিকে চৰকাৰী পক্ষৰো বহু লোক, আচলতে বহুকেইজন মন্ত্ৰী বিধায়ক বৰ্তমান সময়ত উপস্থিত আছে। তেওঁলোকেও গোটেই ছবিখন আজিৰ দিনটোত চাব। আৰু আমি দেখুৱাইছোঁ এনেধৰণে বিভিন্ন স্থানৰ পৰা আহি যিসকল কলা কুশলী আছিল, সেয়া কেৱল অভিনেতাসকল বুলি নহয়, যিসকল চিনেমাৰ সৈতে জড়িত আনুষংগিক বা কেমেৰাৰ পাছফালে যিসকলৰ কাম থাকে, কেমেৰাৰ পাছফালে যিসকলে অহৰহ কষ্ট কৰি থাকে, তেওঁলোকো বৰ্তমান সময়ত আহিছে, তেওঁলোকেও চিনেমাখন উপভোগ কৰিব। গতিকে বহুতো ব্যক্তি বৰ্তমান সময়ত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু গৰিমা বৌয়ে এটা কথা উল্লেখ কৰিছে যে তেওঁ চিনেমা হলৰ ভিতৰত উল্লেখ সোমোৱাৰ আগে আগে যে তেওঁ আৱেগিক হৈ পৰিছে, আৰু সমান্তৰালকৈ এটা কথা উল্লেখ কৰিছে যে বাৰে বাৰে জুবিনক আচলতে এনেধৰণে চাবলৈ মন, এনেধৰণে বাৰে বাৰে জুবিনৰ জুবিনৰ চিনেমা বাৰে বাৰে আহক, সেই চিনেমা যেন বাৰে বাৰে উপভোগ কৰিম। আচলতে বৰ্তমান সময়তো যেন কোনো প্ৰকাৰে আচলতে মানি ল'বলৈ পৰা নাই বা কোনোবাখিনিত আচলতে বিশ্বাস কৰি ল'বলৈ গোটেই কথা বতৰাখিনি টান হৈছে যে আজিৰ দিনটোত যিজন জুবিন গাৰ্গে 19 বছৰ ধৰি হয়তো সেইগৰাকী গৰিমা শইকীয়া গাৰ্গক এই গোটেই পৰিকল্পনাখিনিৰ কথা কৈ আছিল, এই গোটেই আচলতে চিনেমাখন কেনেধৰণে কৰিব, ক'ত ক'ত শ্বুটিং হ'ব, কাক কাক তেওঁ কাষ্টিং কৰিব, গোটেই কথা বতৰাখিনি বা প্লেনিংখিনি যেনেধৰণে আচলতে গৰিমা শইকীয়া গাৰ্গক হয়তো কৈ আছিল প্ৰত্যেকটো দিনতে, আজি সেইগৰাকী জুবিন গাৰ্গ নাই। আৰু সেইগৰাকী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজিৰ দিনটো তেনেধৰণে চিনেমাখন চাবলৈ আহিছে। গতিকে নিশ্চয়কৈ এটা যথেষ্ট কঠোৰ দিন। আমি পুনৰবাৰ মন্তব্য ল'ম। জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যুৰ যি দুখ প্ৰতিজন অসমীয়াৰ হৃদয়ত এতিয়াও আছে, আৰু সেই মৃত্যুৰ দুখ নাপাহৰাৰ সময়তেই ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ ডাঙৰীয়াৰ নিজৰ কাহিনী, নিজৰ পৰিকল্পনাৰে নিৰ্মিত এখন ছবি, যিখন ছবিয়ে সমগ্ৰ অসমত নহয় ভাৰতবৰ্ষত সমাদৰ লাভ কৰিছে। জুবিনৰ প্ৰতি আচলতে মানুহৰ মৰম আৰু শ্ৰদ্ধা। আমি দেখিছোঁ যে প্ৰতিগৰাকী দৰ্শকেই চিনেমা হলত জুবিনৰ ৰৈ ৰৈ বিনালে চাই কান্দিছে, আৰু জুবিনেও কৈছিলে যে আপোনালোকে কান্দি কান্দি ওলাব। কিবা যেন আচৰিত এক সংযোগ। জুবিনৰ প্ৰতি সদায় মানুহৰ মৰম, ভালপোৱা প্ৰাণত থাকিব। জুবিন আমাৰ মাজত 100 বছৰলৈ পূৰাব নোৱাৰে এক ক্ষতি, এই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে। জুবিনৰ মৃত্যু আমি আৰু এয়া বিদ্যাসাগৰ আমি মন্তব্য শুনালোঁ। বৰ্তমান সময়ত আমি ভিতৰৰ পৰা কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। ভিতৰত বৰ্তমান সময়ত যিহেতু সকলো প্ৰৱেশ কৰিছে, এয়া আমি পুনৰবাৰ দেখিবলৈ সক্ষম হৈছোঁ। হিতেশ বৰুৱা, ডাক্তৰ হিতেশ বৰুৱা জুবিন গাৰ্গৰ পৰিয়ালৰ যথেষ্ট ঘনিষ্ঠ, আৰু এই এটা আমি দৃশ্যাংশ দেখুৱাইছোঁ যথেষ্ট আৱেগিক মুহূৰ্ত। জুবিন গাৰ্গৰ সৈতে দীৰ্ঘদিন কণ্ঠ নিকৰোৱা, বহুতো হাজাৰ হাজাৰ গানত কণ্ঠ নিকৰোৱা কণ্ঠশিল্পী জুবলি ইতিমধ্যে আমি দেখুৱাইছিলোঁ, যথেষ্ট আৱেগিক হৈ পৰিছিল মন্তব্য লোৱাৰ সময়ত। আৰু বৰ্তমান সময়ত যিহেতু গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছে, গতিকে গৰিমা বৌৰ সৈতে কিছু কথোপকথন, তেওঁলোকৰ মাজত হয়তো এগৰাকীয়ে আনগৰাকীক সাহস হিচাপে থিয় দিবলৈ, সাহস হিচাপে তেওঁলোকে ইজনৰ সিজনৰ কাষত থিয় হ'বলৈ বৰ্তমান সময়ত চেষ্টা কৰিছে। কিছু সাহস ইজনে সিজনক হয়তো এগৰাকীয়ে সিগৰাকীক হয়তো প্ৰদান কৰিছে। আৰু আমি কাষতে দেখিবলৈ পাইছোঁ জুবিন ভগ্নী পামী বৰঠাকুৰ, হিতেশ বৰুৱাকে আদি কৰি চিনেমাখনৰ লগত জড়িত বা জুবিন
গাৰ্গৰ পৰিয়ালৰ সৈতে একাত্ম হৈ থকা বা পৰিয়ালৰ সৈতে সম্পৰ্কিত বহুতো লোক বৰ্তমান সময়ত আহি উপস্থিত হৈছে আৰু সকলোৱে আজিৰ দিনটোত এই নৱনিৰ্মিত যিটো চিনেমা হল আছে বৰ্তমান সময়লৈকে আনুষ্ঠানিকভাৱে যদিও বা এই চিনেমা হলটোৰ কোনো ধৰণৰ মুকলি হোৱা নাই বা আনুষ্ঠানিকভাৱে এই চিনেমা হলটোৰ কোনো ধৰণৰ চিনেমা চলা নাই কিন্তু আজিৰ দিনটোত বিশেষ এটা দৰ্শনীয় ৰখা দেখিবলৈ পোৱা গৈছে কেৱল মাথো ৰৈ ৰৈ বিনালেৰ বাবে আৰু জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৰ্তমান সময়ত সকলো আহি উপস্থিত হৈছে যিসকল আচলতে উপস্থিত থকাৰ কথা আছিল সেয়া লাগিলে মন্ত্ৰী বিমল বৰাৰ কথাই কওক বা আনহাতে চাব গ'লে যিসকল লোক আছে তেওঁলোকৰ কথাই কওক মন্ত্ৰী বিমল বৰা আছে আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম তেওঁ ইতিমধ্যে আসনত বহিছে গতিকে তেওঁৰ পৰা আমি মন্তব্য ল'বলৈ যত্ন কৰিম যথেষ্ট সময় হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে যিহেতু আৰম্ভ হ'ব চিনেমাখনৰ দৰ্শনী গতিকে তাৰ পূৰ্বে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যথেষ্ট এটা আৱেগিক দিন লগতে ভাল লগাও এটা দিন বুলি ক'ব লাগিব জুবিন দা যদিও বা কায়িকভাৱে আমাৰ মাজত নাই তথাপি অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে যেন আজিৰ দিনটোত এক সফলতা আজৰি আনিলে বা এক সাফল্য আজৰি আনিলে বা এক ৰেকৰ্ড সৃষ্টি কৰিলে কি ক'ব বৰ্তমান সময়ত আপুনিও যিহেতু কেইটামান মুহূৰ্তৰ পাছতে চিনেমাখন চাব কেইবাটাও অনুভৱেৰে মই ভাবোঁ আজি অসমৰ ৰাইজ এই ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ ছবিগৃহলৈ আহিছে কাৰণ কায়িকভাৱে জুবিন গাৰ্গ ডাঙৰীয়া আমি কেতিয়াও আৰু ঘূৰাই নাপাওঁ কিন্তু এই ছবিখনৰ মাজতেই তেওঁৰ যেন এটা জীৱন্ত ৰূপ আমি অনুভৱ কৰিব পাৰোঁ উপলব্ধি কৰিব পাৰোঁ তেনেধৰণৰ এটা ভাৱনা সকলোৰে আছে আৰু কোনেও হয়তো কেতিয়াও আমি কোনেও ভবাই নাই যে ইমান সোনকালে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যাব হয়তো ইয়াৰ আকুলতাও হ'ব পাৰে যেন ছবিগৃহতে তেওঁক তেওঁৰ সান্নিধ্য পাব বিচাৰিছে তেওঁৰ লগত দুআষাৰ কথা পাতিব বিচাৰিছে তেওঁ সৃষ্টিক ওচৰৰ পৰা চাবৰ কাৰণে অন্য এক দৃষ্টিৰে জীয়াই থকাৰ সময়ৰ দৃষ্টি বেলেগ আৰু এজন মানুহ যেতিয়া নাইকিয়া হৈ যায় তেতিয়া এটা বেলেগ এটা অনুভৱ হয় গতিকে মই ভাবোঁ যে এই চিনেমাখন ৰৈ ৰৈ বিনালে আজি পুৱাৰে পৰা সমগ্ৰ অসমত ছবিগৃহসমূহত মুক্তি দিয়াৰ পিছতেই যেনেধৰণে ৰাইজ ঢাপলি মেলিছে এক অনন্য অনুভৱ মই ভাবোঁ বহু দৃষ্টিভংগীৰে চিনেমাখন ৰাইজে চাইছে যোৱাৰ পাছতো যেন অসমীয়া উদ্যোগটোৰ প্ৰতি অসমীয়া চিনেমাৰ প্ৰতি অসমীয়া সমাজখনৰ প্ৰতি অপাৰ দি গৈছে যি কেতিয়াতো যিখিনি অৰিহণা আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ গৈছে যেন তেওঁৰ মৃত্যুৱেও আৰু অধিক তাক বৰ্ণাঢ্য ৰূপ এটা প্ৰদান কৰি থৈ গ'ল সেইকাৰণে হৃদয়ে কোৱা সেই দিশাৰ ঐতিহাসিক মানে পংক্তি যিটো যে মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য আৰু সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৱে সেই ভাস্কৰ্যৰ ৰূপ পৰিগ্ৰহ কৰিছে গতিকে তেওঁৰ মৃত্যুৱে এইটোতো আৰু কেতিয়াও একচেপ্টেড হ'বলগীয়া কথা নহয় আৰু মনত কিন্তু তথাপিও সাংস্কৃতিক ক্ষেত্ৰখন যেন আৰু বৰ্ণাঢ্য কৰি থৈ গৈছে ৰৈ ৰৈ বিনালে কিন্তু আজি ৰেকৰ্ড সংখ্যক আচলতে 4:25 বজাতে পুৱা খুলি দিয়া হৈছে হয় অধীৰ আগ্ৰহেৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰ যিটো সৃষ্টি সেই সৃষ্টিক অনুভৱ কৰিবৰ কাৰণে ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু আজি মুক্তি দিয়াৰ প্ৰথম দিনাই পুৱতি নিশা পুৱাৰ সময়ছোৱাতে ৰাইজ চলচ্চিত্ৰগৃহলৈ আহিছে এইটো কেতিয়াও হোৱা নাছিলে ইমান ৰাতিপুৱা কোনেও কেতিয়াও চিনেমা নাচায় সেইটো সময়ত সকলোৱে ৰাতিপুৱাৰ টোপনিৰ মাদকতাত সকলো নিমজ্জিত হৈ থাকে কিন্তু মনৰ মাজত কিমান হেঁপাহ থাকিলে আন্তৰিকতা থাকিলে অনুভৱ থাকিলে উপলব্ধি কৰাৰ প্ৰৱণতা থাকিলে এইটো সম্ভৱ হ'ব পাৰে আজি ৰৈ ৰৈ বিনালে এই চলচ্চিত্ৰখনে প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে জোনাকীত তেওঁ এইখন চিনেমা চাব গতিকে জোনাকী মুকলি কৰি দিয়াৰ কাৰণে কিবা ব্যৱস্থা বা পৰিকল্পনা ইতিমধ্যে সাজু হৈছে নেকি নহয় তেখেতে আজি কৈছে যে আমাৰ যিটো আসাম ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ছবিগৃহ আছে আইডিঅ' তাতে চোৱাৰ কথা কৈছে
আৰু এয়া আমি দেখুৱালোঁ অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই বৰ্তমান সময়ত আহি উপস্থিত হৈছে কেইটামান মুহূৰ্তৰ পিছতে যিহেতু দৰ্শনী আৰম্ভ হ'ব গতিকে তেওঁ আজিৰ দিনটোত উপভোগ কৰিব চিনেমাখন দৰ্শন কৰিব তেওঁ গতিকে জুবিন গাৰ্গৰ যি শেষৰ সৃষ্টি আৰু যিখন মিউজিকেল চিনেমাৰ কথা বাৰম্বাৰ জুবিন গাৰ্গে কৈ আছিল আৰু এখন বিশেষ চকী দেখুৱাইছোঁ আমি এখন বিশেষ চকী আমি দেখুৱাবলৈ সক্ষম হৈছোঁ বা দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক ভগ্নী পামী বৰঠাকুৰ আৰু গৰিমা বৌৰ মাজত এখন বিশেষ চকী দিয়া হৈছে যিখনত এখন গামোচা ৰখা হৈছে যি ৰিক্লাইনাৰ ছিট আছে ৰিক্লাইনাৰ ছিট বৰ্তমানত হাওলাই দিয়া হৈছে আৰু আসনখন জুবিনদাৰ বাবে ৰখা হৈছে বৰ্তমান সময়ত যিহেতু আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ পুৱা 4:25 পৰা ৰৈ বিনালে বিভিন্ন চিত্ৰগৃহসমূহত মুকলি কৰি দিয়া হৈছে গতিকে প্ৰত্যেকটো চিত্ৰগৃহতে যেন আমি দেখিবলৈ পাইছোঁ জুবিন গাৰ্গৰ বাবে জুবিনদাৰ প্ৰতি এখনকৈ চকী প্ৰদান কৰা হৈছে গতিকে এই স্থানতো যি কেলভিন চিনেমা হল আছে কেলভিন চিনেমা হলতো এখন চকী বিশেষকৈ জুবিনদাৰ বাবে বৰ্তমান সময়ত প্ৰদান কৰা হৈছে জুবিনদাৰ বাবে উৎসৰ্গা কৰা হৈছে এইখন চকীতে বহি জুবিনদায়ে তেওঁৰ নিজৰ যি সৃষ্টি আছে সেই দীৰ্ঘদিনীয়া যি পৰিকল্পনাৰ ফল আছে সেই পৰিকল্পনাৰ যি সাৰ্থক ৰূপ আছে সেই ৰূপটো যেন আজি চাব বা সেই চকীখনতে বহি তেওঁক উপভোগ কৰিবৰ বাবে বৰ্তমান সময়ত যেন জুবিনদাৰ প্ৰতি এইখন উৎসৰ্গা কৰা হৈছে এনেধৰণে আমি দেখিবলৈ পাইছোঁ গতিকে অভিনেতা বহুকেইজন উপস্থিত আছে আমি দেখিবলৈ সক্ষম হৈছোঁ জুবিনদাৰ সৈতে দীৰ্ঘদিন একেলগে কাম কৰা বা জুবিনদাৰ হাজাৰ হাজাৰ গীতত অভিনয় কৰা যতীন বৰা বৰ্তমানত আহি উপস্থিত হৈছে যতীনদা উপস্থিত হৈছে সমান্তৰালভাৱে চিনেমাখনত অভিনয় কৰা বহুকেইগৰাকী শিশু শিল্পীয়ে হওক বা অভিনেত্ৰীয়ে হওক গতিকে তেওঁলোকো আহি উপস্থিত হৈছে গতিকে তেওঁলোকৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু সন্মুখত আমি দেখুৱাবলৈ সক্ষম হৈছোঁ কেমেৰাত প্ৰভাত সিঙৰ জৰিয়তে ভৰি পৰিছে বৰ্তমান সময়ত গোটেই চিনেমা হলটো আৰু কেইখনমানহে মাথো আসন বাকী আছে যিকেইখনত আচলতে বৰ্তমান সময়ত কোনো বহা নাই অৰ্থাৎ ইয়াৰ অৰ্থ এটাই যে চিনেমাখনৰ সৈতে জড়িত যিসকল ব্যক্তি আছে চিনেমাখনৰ সৈতে যিসকলে নিমজ্জিত হৈ আছিল জুবিনদাৰ সেই পৰিকল্পনাটোৰ সৈতে যি সপোনটোৰ সৈতে যিসকল জড়িত হৈ আছিল তেওঁলোকে বৰ্তমান সময়ত আহিছে তেওঁলোকে বৰ্তমান সময়ত চিনেমাখন উপভোগ কৰিবলৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে যতীনদা আছে আমি যতীনদাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যতীনদাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কিছু যদি আমাৰ আগুৱাই আহে প্ৰভাত সিং তেতিয়া আমি অসুবিধা হ'ব যতীনদা আপোনাৰ ওচৰলৈ আহিছোঁ এটা ভাল লগাও দিন আনহাতে অকণমান দুখো আছে বুকুত অকণমান নহয় গধুৰ দুখ লৈ চিনেমাখন চাবলৈ অহা হৈছে কিন্তু আজিৰ দিনটোত যদি জুবিনদা থাকিল হয় হয়তো বেলেগ এটা পৰিৱেশ হ'ল হয় যি 19 বছৰীয়া পৰিকল্পনাৰ বাস্তৱ ছবিখন আমি বেলেগকৈ দেখিলোঁ হয় কিন্তু আজি অলপ বেলেগকৈ চাব লগা হৈছে কি ক'ব আজি তাৰ খুব মিছ কৰিছোঁ আচলতে এইটো সময়ত তাৰ জীৱনৰ প্ৰথম এইখন ৰৈ বিনালেক লৈ এটা 15-20 বছৰ এটা পৰিকল্পনা আজি সেইখন আমি আজি ৰিলিজ হৈছে আমি সকলো আহিছোঁ একেলগে ছবিখন চাবলৈ এই সময়ত তাক মিছ কৰিছোঁ আৰু মই ভাবোঁ এই ছবিখনত মই ব্যক্তিগতভাৱে মই অভিনয় নকৰিলোঁ তাৰ ছবিখনৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি প্ৰি প্ৰডাকশ্যন পষ্ট প্ৰডাকশ্যন চব কামতে মই ইনভলভ হৈ আছিলোঁ যাওঁ জিল ক্ৰিয়েশ্যন আৰু এতিয়া যিখিনি মানুহে চাইছে মই যিটো শুনিছোঁ মানে আজিৰ কথাটো কৈছোঁ ইমান এপ্ৰিচিয়েট কৰিছোঁ সকলোৱে কান্দিছে জুবিনক জীৱন্ত ৰূপত সি খোজ কঢ়া দেখিছে গান গোৱা কাৰোবাক খং কৰা সেই পৰিৱেশ সেই 40-42 দিনীয়া বা 43 দিনীয়া এটা ঢুকোৱাৰ পিছত সেই গেপৰ মাজত তাক জীৱন্ত ৰূপত দেখা পাইছে আৰু মানুহে যেন এনেকুৱা ভাবিছে জুবিন আকৌ আমাৰ মাজলৈ ঘূৰি আহিছে সেইটো এটা আৰু ছবিখন মই চাব আহিছোঁ যথেষ্ট কষ্ট কৰিছে কেৰেক্টাৰটোৰ কাৰণে আৰু যিসকলে চাইছে ময়ো যিখিনি চাইছোঁ খুব এপ্ৰিচিয়েট কৰিছে অন্ধ চৰিত্ৰটোৰ কাৰণে যথেষ্ট সি কষ্ট কৰিছিল আৰু সি থকা হ'লে ভাল পালোহেঁতেন মানে মনটো ভাল লাগিলেহেঁতেন সি আমাৰ মাজত আছিল তাৰ প্ৰত্যেকখন ছবি প্ৰিমিয়াৰৰ সময়ত আমি এনেকৈ আহোঁ তাক লগ পাওঁ কিন্তু আজি তাক নাই সেইটোৱে চবতকৈ দুখৰ কথা আৰু মনটো যথেষ্ট বেয়া লাগিছে এইটো মানে সেইকাৰণে কৈছোঁ যে সেইটো অকল জুবিন গাৰ্গৰ ছবিৰ ক্ষেত্ৰতে সম্ভৱ জুবিনে সেইটো যিটো কৈছিল সেইটো কৰি দেখুৱালে যে অসমত অকল অসমীয়া ছবি চলিব আৰু সেইটোৱে প্ৰমাণ কৰিলে আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ অসমীয়া চলচ্চিত্ৰ দৰ্শক হিচাপে বা অভিনেতা হিচাপে আৰু এয়া জুবিন গাৰ্গৰ সেই হাজাৰ হাজাৰ গানত অভিনয় কৰা জুবিন গাৰ্গৰ সৈতে বহুকেইটা দশক কাম কৰা যতীন বৰা বৰ্তমান সময়ত আহি উপস্থিত হৈছে যতীন বৰাই উপভোগ কৰিব চিনেমাখন আৰু এটা সঁচা কথা যে জুবিন দাই বাৰে বাৰে এটা কথা উল্লেখ কৰিছিল যে যেতিয়া আচলতে চিনেমা হলত অসমীয়া চিনেমা চলিব বাকী সকলো চিনেমা বন্ধ কৰি দিয়া হ'ব বন্ধ হৈ যাব কোনো চিনেমাই আচলতে নচলিব অসমত গতিকে তেনে এটা দিনে আজিৰ দিনটোত আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাম আৰু ছবি শেষ হোৱাৰ পিছত আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম
আৰু ইতিমধ্যে আমি কৈছোঁ যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিস্ফোৰক তথ্য দিছে, এটা বিস্ফোৰক ভাষ্য দিছে। তেওঁ কৈছে যে মই হত্যাকাণ্ড বুলি কৈছিলোঁ, সেয়াই হ'ব। লগতে আৰু তেওঁ কেইটামান কথা কৈছিল, আমি এবাৰ আগবঢ়াম। ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে, তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকলজি ৰিপৰ্ট, অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি ছেকেণ্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে, কিন্তু ছিংগাপুৰৰ টক্সিকলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে। গতিকে সেইটো বহুত বেছি অথেণ্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট, সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব। ইয়াতে যিসকলে জাষ্টিচ লাগে বুলি কৈ আছে কি আৰু কিছুমানে জাষ্টিচ দিব চেষ্টা কৰি আছে, ইয়াত দুই ধৰণৰ মানুহ আছে। কিছুমানে কৈ আছে জাষ্টিচ লাগে আৰু কিছুমানে জাষ্টিচ দিবৰ কাৰণে যোৱা 1 মাহ ধৰি দিনে ৰাতি নোখোৱাকৈ চেষ্টা কৰি আছে। গতিকে আমি জাষ্টিচ বিচৰাসকলে, যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়। ছ'চিয়েল মিডিয়াতো জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিচ। জাষ্টিচ দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিচ নাপাব নেকি, ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছোঁ। এইবাৰো যিবিলাক পলিটিকেল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিচ দিব নোৱাৰিম বুলি, তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব, তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান চিৰিয়াছ। পোহৰলৈ আহিছে জুবিন গাৰ্গক লৈ সিদ্ধাৰ্থ শৰ্মাৰ লুটৰাজৰ ইটোৰ পিছত সিটোকৈ তথ্য। জুবিন গাৰ্গৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ দুৰ্ব্যৱহাৰ কৰি 3টা কোম্পানীৰ মালিক হৈছিল কাৰাবন্দী সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ প্ৰতিভা, পৰিশ্ৰম জুবিনৰ, কোটিপতি সিদ্ধাৰ্থ শৰ্মা। 38,000 গান ৰেকৰ্ড কৰা জুবিনে মনে বিচৰা ধৰণে সাজিব নোৱাৰিলে এটা ঘৰ। বিপৰীতে চিকৰাৰ দৰে পুন্ধ তুলমি ফুৰা সিদ্ধাৰ্থ শৰ্মা মালিক হ'ল 3টা কোম্পানী। তাৰে এটা কোম্পানীৰ নাম মিউজিক মেনেজমেণ্ট। যুগ যুগলৈ জুবিনক লুটিপুটি খোৱাৰ চক্ৰান্তৰে সিদ্ধাৰ্থই গঢ় দিছিল মিউজিক মেনেজমেণ্ট নামৰ কোম্পানীটো, যাৰ ঠিকনা আছিল হাতীগড় চাৰিআলিৰ বাইলেন 8ৰ 12 নম্বৰ ঘৰ। মিউজিক মেনেজমেণ্ট কোম্পানীৰ নামত এই ঘৰটো ভাড়ালৈ লৈছিল সিদ্ধাৰ্থ শৰ্মাই। GST বিভাগত দাখিল কৰা নথিটো মিউজিক মেনেজমেণ্টৰ ঠিকনা হিচাপে সিদ্ধাৰ্থই দেখুৱাইছিল হাতীগড় চাৰিআলিৰ বাইলেন 8ৰ এই 12 নম্বৰ ঘৰটো। আনকি গ্ৰেপ্তাৰ হোৱাৰ সময়তো কাগজে পত্ৰই মিউজিক মেনেজমেণ্ট কোম্পানীৰ ঠিকনা আছিল এই ঘৰটো। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে বিগত 5 বছৰে এই ঘৰটোৰ ভাড়া দিয়া নাই সিদ্ধাৰ্থ শৰ্মাই। এক কথাত ভাড়া নিদিয়াকৈ এই ঘৰটো এৰি দিছিল দালালটোৱে। কিন্তু তাৰ পিছতো নথি পত্ৰ সলনি নকৰিলে সিদ্ধাৰ্থ শৰ্মাই।
অৰ্থাৎ বেনামী ঠিকনাৰ মিউজিক মেনেজমেণ্ট কোম্পানীৰে সিদ্ধাৰ্থই তেজ পুহি খাইছিল জুবিনৰ সিমানতে শেষ নহল সিদ্ধাৰ্থৰ লুটৰাজ মিউজিক মেনেজমেণ্ট কোম্পানীৰ সমান্তৰালকৈ সিদ্ধাৰ্থই খুলিলে জুবিন গাৰ্গ মিউজিক মেনেজমেণ্ট নামৰ আন এটা প্ৰতিষ্ঠান নাম চাই এই কোম্পানী গৰাকী হ'ব লাগিছিল জুবিন গাৰ্গ কিন্তু নহল জুবিন গাৰ্গ মিউজিক মেনেজমেণ্ট কোম্পানীৰো হৰ্তাকৰ্তা হ'ল সিদ্ধাৰ্থ শৰ্মা যি কোম্পানীৰ দ্বিতীয়জন অংশীদাৰ হ'ল টাৰ্চেম মিট্টাল কোম্পানীৰ 3 নম্বৰতহে নাম আছিল জুবিন গাৰ্গৰ এনেদৰে জুবিনক মেনেজ কৰিছিল সিদ্ধাৰ্থ শৰ্মা আৰু টাৰ্চেম মিট্টালে জুবিনক ব্যৱহাৰ কৰি জুবিনৰ ধনেৰে মালিক হৈছিল গুৱাহাটীৰ ৰয়েল হেৰিটেজ নামৰ বিলাসী হোটেলখনৰ 35 বছৰে গান গাই সিনেমা কৰি পছন্দৰ ঘৰ এটা জুবিনে সাজিব নোৱাৰাৰ বিপৰীতে কোটি কোটি টকাৰ মালিক হোৱা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উচিত তদন্ত হোৱাৰ কামনা প্ৰতিজন জুবিন অনুৰাগী প্ৰশ্ন হয় 41 দিনে কান্দি থকা অনুৰাগীৰ আশা পূৰাব পাৰিবনে এছআইটিয়ে পানী নখৰকা এখন চাৰ্চ চিটেৰে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব পাৰিবনে জুবিনৰ তেজ হুহি খোৱা সিদ্ধাৰ্থ শৰ্মাক বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ-ইষ্ট আইসিসি এদিনীয়া মহিলা বিশ্বকাপৰ সেমি ফাইনেলত অস্ট্রেলিয়াৰ বিৰুদ্ধে স্মৰণীয় ইনিংছ খেলিলে জেমিমা ৰড্ৰিগেজে ভাৰতীয় বেটাৰ গৰাকীৰ হৃদয় জয় কৰিলে ক্ৰিকেট অনুৰাগী দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব উইমেন ইন ব্লু Rockstar Jemima Rodriguez. Jemimar মহাকাব্যিক ইনিংছত তৃপ্ত অনুৰাগীৰ মন মগজু বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 22 গজত চলিল শাসন অবিশ্বাস্য ইনিংছৰ পিছত চকুৱে মুখে দেখা গৈছিল মাথো উৎসাহ আইসিসি এদিনীয়া বিশ্বকাপৰ সেমি ফাইনেলত হট ফেভাৰিট অস্ট্রেলিয়াৰ বিৰুদ্ধে ধৈৰ্যশীল ব্যাটিঙেৰে শতকীয় ইনিংছ খেলি আবেগিক হৈছিল জেমিমা ৰড্ৰিগেজ 134টা বলত 127 ৰানৰ স্মৰণীয় ইনিংছ এক প্ৰকাৰৰ ডিফেন্ডিং চেম্পিয়ন অস্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিল জেমিমাৰ শাসন এই মহাকাব্যিক ইনিংছৰ দ্বাৰাই 338 ৰানৰ বিশাল লক্ষ্য টিম ইণ্ডিয়াৰ বাবে হৈ পৰিছিল তেনে সহজ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ যোগ্য সংগই যেন আত্মবিশ্বাস বৃদ্ধি কৰিছিল জেমিমাৰ দুই নাৰীৰ ব্যাটিঙে অস্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপক জনাইছিল প্ৰবল প্ৰত্যাহ্বান হৰমনপ্ৰীত পেভিলিয়নমুখী হোৱাৰ পিছত দীপ্তি শৰ্মা ৰিচা ঘোষ আৰু আমনজিতৰ সৈতে অসাধ্য সাধন কৰি বিশ্বকাপৰ জয়ৰ স্বপ্ন সজীৱ কৰি ৰাখিলে জেমিমা ৰড্ৰিগেজে আমনজিত কৌৰৰ ফিনিশিং শ্বটৰ পিছতে ভাৰতীয় শিবিৰত আৰম্ভ হৈছিল বিজয় উৎসৱ ড্ৰেছিং ৰুমত আনন্দৰ বন্যা সমালোচনাৰ প্ৰত্যুত্তৰ মুখেৰে নহয় ব্যাটিঙেৰে দিলে জেমিমাই সামাজিক মাধ্যমত অতি সক্ৰিয় জেমিমা ৰড্ৰিগেজ কোনোৱে যদি জেমিমাক নাম দিছিল ৰিল কুইন কাৰোবাৰ বাবে ডান্স অথবা গিটাৰ কুইন জেমিমা তাৰকা বেটাৰ গৰাকীৰ মনৰ মাজত জন্ম হৈছিল খুব হতাশাৰ কিন্তু এই সকলো উজাৰি দিলে ক্ৰীড়াংকনত লক্ষ্যৰ পৰা সামান্যতম বিচলিত নহয় জেমিমাই দেখুৱালে সংযম 22 গজত স্থিতপ্ৰজ্ঞ হৈ থিয় দিছিল 2017ত ভাৰতৰ হৈ অভিষেক কৰা জেমিমাই কেৱল ৰানৰ বাবে যুঁজ কৰিছিল নে জেমিমাই নহয় যুঁজিছিল নিজৰ বাবেও জয়ৰ অন্তত পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থান বুলি ভবা পিতৃৰ দুবাহুৰ মাজত সোমাই কান্দিছিল জেমিমা নামৰ মহানায়িকাগৰাকীয়ে কেনে এক আবেগ ঘন পৰিৱেশ মুম্বাইৰ কন্যাই বিজয়ৰ অন্তত ধন্যবাদ দিলে নেদেখাজনক পিতৃ-মাতৃ প্ৰশিক্ষক সকলোকে জনালে ধন্যবাদ সাধাৰণতে 5 নম্বৰ স্থানত বেটিং কৰে জেমিমাই কিন্তু বৃহস্পতিবাৰৰ মেচত জেমিমাই বেট ধৰিবলৈ আহিল 3 নম্বৰ স্থানত খেলৰ শেষত এই কথাও ক'লে জেমিমাই গমেই পোৱা নাছিল যে অস্ট্ৰেলিয়াৰ বিৰুদ্ধে 3 নম্বৰ স্থানত বেটিং কৰিব লাগিব বুলি বেট ধৰিবলৈ অহাৰ 5 মিনিটৰ পূৰ্বেহে জেমিমাক কোৱা হৈছিল 3 নম্বৰত বেটিং কৰাৰ কথা এতিয়া ফাইনেলত উইমেন ইন ব্লুৰ প্ৰতিদ্বন্দ্বী দক্ষিণ আফ্ৰিকা
বিশ্বকাপৰ ট্ৰফিত প্ৰথমবাৰলৈ চুম্বনৰ বাবে ৰণকৌশল যুগুত কৰিছে হৰমনপ্ৰীত কৌৰ বাহিনীয়ে জেমিমায়ো বুজিছে কাহিনী ইয়াতে শেষ হোৱা নাই লীগ পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত এই হৃদয় ভংগৰ নিশাৰ পৰা হালৈ ফাইনেলৰ বৃহৎ মঞ্চৰ বাবে সাজু জেমিমা ফাইনেলত জয় মানে স্বৰ্ণীল ক্ষণৰ সাক্ষী হ'ব ভাৰতীয় ক্ৰিকেট অনুৰাগী অপেক্ষা এতিয়া দেওবাৰৰ ফাইনেললৈ অৱশ্যে ফাইনেলৰ ফলাফল যিয়েই নহওক কিয় ক্ৰিকেট অনুৰাগীয়ে মনত ৰাখিব জেমিমাৰ দ্ৰুপদী সংযমী যুঁজাৰু ইনিংছ জেমিমাৰ ইনিংছে তৃপ্ত কৰি ৰাখিব ক্ৰিকেট বলিয়া দেশৰ কোটি কোটি লোকৰ মন মগজু নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট অসমীয়া ছবি জগতৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি মুক্তি পালে জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ৰাজ্যৰ কেইবাটাও ছবিগৃহত পোহৰ নহওঁতে আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ দৰ্শনী পুৱা 4:25 ৰাতিপুৱা 4:25 আৰু কেইটামান ক্ষণ আৰু লগে লগে এই ছবিখন মুকলি হ'ব পুৱা 4:35 অৰ্থাৎ চিনেমাত আজি পুৱা 4:35 পৰা শ্ব' আৰম্ভ হৈছে পুৱা 4:45 ৰৈ ৰৈ বিনালে আৰম্ভ হ'ব 4:45 তেজপুৰ বৰ্তমান TNZ চিনেমা হলৰ পৰা পুৱা 5 বজাতেই অনুৰাগীৰ আমি ভিৰ দেখুৱাইছোঁ আৰু পুৱা 6 বজা 6:15 পৰা যোৰহাটৰ যি ইলি চিনেমা হলত প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব অভূতপূৰ্ব অবিশ্বাস্য অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বতোকালৰ বৃহৎ অভিলেখ কেৱল অসমতেই নহয় দেশৰ ভিতৰতো নজিৰ দেখুৱালে জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে জুবিনৰ প্ৰতি অসমীয়াৰ ভালপোৱা কিমান অসমীয়াৰ প্ৰাণৰ কিমান গভীৰে গভীৰে শিপাই আছে জুবিন তাকেই প্ৰমাণিত কৰি দিলে জুবিন যুগৰ অসমীয়াই 31 অক্টোবৰৰ এই দিনটোত বৈ গ'ল লুইতৰ দুয়োপাৰে ৰৈ ৰৈ বিনোৱা অসমীয়াৰ আৱেগৰ ঢল দাদাৰ বিহীন মানে চিনেমা চাবলৈ আহিছোঁ আজি দাদাৰ কাৰণে তেওঁক দেখি কি মানে কেনেকুৱা লাগিব নিজে মানে অনুভৱ কৰিব পৰা নাই বহুত বেয়া লাগিছে ভয় লাগিছে কিয় নাজানো বেয়াও লাগিছে বহু প্ৰতীক্ষিত ছবিখন মুক্তি দিয়াৰ পিছত পুৱতি নিশা 4:25 মহানগৰীৰ বেলতলাৰ মেট্ৰিক্সত আৰম্ভ হৈছিল ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আহিছোঁ আমি জুবিন গাৰ্গ মানে আমাৰ নিজৰ ল'ৰা আৰু আমি গ'ল যেন আমাৰ মনৰ ভাৱ নাই আশাই মানে তেওঁ ছবিটো চাম বুলিয়ে আহিছোঁ ইয়াৰ পিছত লখিমপুৰৰ নক্ষত্ৰত পুৱতি নিশা 4:35 দেখুওৱা হ'ল প্ৰথমটো দৰ্শনী ধেমাজিৰ আৰত পুৱতি নিশা 4:45 দেখুওৱা হ'ল প্ৰথমটো দৰ্শনী মহানগৰীৰ বিভিন্ন হলৰ প্ৰতিটো হলত ক্ৰমে 6 বজাৰ পিছৰ পৰাই আৰম্ভ হ'ল প্ৰথম দৰ্শনীসমূহ কেৱল চিনেমা চাবলৈকে ৰাতি উজাগৰে থাকি পুৱতি নিশা কানিমুনি এন্ধাৰত হললৈ আহিল জুবিন অনুৰাগী কোলাত কেঁচুৱা লৈ আহিল মাতৃ জুবিন দাক ভাল পোৱাৰ কাৰণে আহিছোঁ আৰু কিমান বছৰীয়া সন্তান লৈছে 9 মাহ মৰমৰ শিল্পীজনক চাবলৈ আহিছোঁ আৰু তো চাবলৈ নাপাম সেইকাৰণে আশা আছিলে জাষ্টিছ চাব পালে আপোনজনৰ কান্ধত ভৰ দি আহিল বৃদ্ধ বিশেষভাৱে সক্ষম আৰু শাৰীৰিক বাধাগ্ৰস্ত কায়িকভাৱে হেৰাই যোৱা জুবিনক চিনেমাৰ পৰ্দাত চাই সান্তনা লভিবলৈকে স্কুল কাৰ্যালয়লৈ যোৱাৰ আগতে ঢপলিয়াই আহিল জুবিন অনুৰাগী মোৰ চাব ইচ্ছা যায় তাৰ কাৰণে মই চাব আহিছোঁ পাপা মাৰ লগত উচুপি অহা জুবিন অনুৰাগীয়ে ক'লে আমি মনোৰঞ্জনৰ বাবে অহা নাই আমি কান্দিবলৈকে আহিছোঁ আমি জুবিনক চাবলৈ আহিছোঁ সন্মুখত যেতিয়া দেখিম তেতিয়া কেনেকুৱা লাগিব আমি মানে ক'ব পৰা নাই তাকে সাহস গোটাই আছোঁ বুকু এতিয়াও কপি আছে নিজকে বহুত প্ৰস্তুত কৰি আহিছোঁ চাম বুলি আহিছোঁ আজি এই খেলত ক'বলৈ একো ভাষা নাই জুবিন দাৰ শেষৰখন ফিল্ম আজি ৰাতিপুৱা গোলামুখৰ পৰা আমি 3টা বজাতে ওলাইছোঁ জুবিনে চিঠি লিখি মাতিছিল ৰৈ ৰৈ বিনালে চাবলৈ
কিন্তু চিঠি নোপোৱা হ'লেও আহিবলৈ সাজু হৈ আছে লাখ লাখ অসমীয়া যাৰ বাবে ৰৈ ৰৈ বিনালে চাব খোজা জুবিন অনুৰাগীক টিকট যোগান ধৰিব পৰা নাই ছবিগৃহই হাউচফুল হৈ পৰিছে প্ৰতিটো চিনেমা ঘৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষৰখন চিনেমাই প্ৰথম দিনটোতে তুলিলে আলোড়ন চিনেমাখন চোৱা প্ৰায় প্ৰতিজন দৰ্শকৰ মুখত দেখা গ'ল কেৱল উচুপনি প্ৰিয় শিল্পীৰ হেঁপাহৰ চিনেমাখন চাই চিনেমা হলৰ ভিতৰে বাহিৰে উচুপি উঠিল দৰ্শক শুনা গ'ল কেৱল কান্দোনৰ ৰোল ৰৈ ৰৈ বিনালে এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিম নে অসমত আৰম্ভ হ'ল আলোড়ন চিনেমা চাই কি পালে জুবিন অনুৰাগী দৰ্শকে উত্তৰৰ সলনি কেমেৰাৰ সন্মুখত কেৱল উচুপনি নোৱাৰিম ক'ব জুবিনদা যে আমাৰ মাজত নাই মানি ল'ব পৰা নাই জুবিনৰ জীৱনৰ গোটেইখিনি যেন আমি ইয়াতে দেখা পাইছোঁ চিনেমাখন চাব এবাৰ তাৰপিছত বুজিব কিয় আবেগিক হৈছে অসমৰ বিভিন্ন হলত পুৱাই মুক্তি পালে জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ৰৈ ৰৈ বিনালে প্ৰতিটো হলৰ প্ৰতিটো দৰ্শনীতে হাউচফুল গোটেই চিনেমা হলটোত শুনা গ'ল কেৱল কান্দোনৰ ৰোল তেওঁক যেন আজি আকৌ দেখিছোঁ মানে তেওঁৰ নিজৰ ওপৰত আকৌ দেখিছোঁ তেনেকুৱা অনুভৱ হৈছে ৰৈ ৰৈ বিনালে চাই অনুৰাধা চিনেমা হলৰ ভিতৰে বাহিৰে উচুপি উঠিল দৰ্শক কোনো ভাষা নাই আমি কান্দি কান্দি নিজৰ আসনত বহি থাকিল অগণন লোক ল'ৰা মানুহে নাকান্দে বুলি কয় কিন্তু মই থাকিব পৰা নাই এই বুলি কৈ কান্দি কান্দি শোকত ভাগি পৰিল এইজন দৰ্শক মানে ল'ৰা মানুহে নাকান্দে বুলি কয় কিন্তু মই কান্দি থাকিব পৰা নাই আপুনি কথা শুনি থাকিব ক'ব নোৱাৰে ক'ব আমি মৃত্যুৰ আগতে ৰচিত হৈ গৈছিল চিনেমাখন যোনে চাব সকলো আৱেগিক হ'ব আৰু প্ৰতিটো কথাই মানে এনেকুৱা লাগিছে যে ভগৱানে আগতে স্ক্ৰিপ্ট লিখিছে আৰু প্ৰতিটো ঘটনা ইয়াত ঘটিছে আৰু যিখিনি কথা ইয়াত কৈ গৈছে আচৰিত চিনেমা শেষ হোৱাৰ পিছতো নিজৰ আসনৰ পৰা উঠি হলৰ পৰা ওলাই যাবলৈ যেন শক্তি গোটাব পৰা নাছিল দৰ্শকে আচলতে মোক ক'বলৈ ভাষা নাই মানে ইমানেই আৱেগিক হৈ পৰিলোঁ যে জুবিন আমাৰ মাজত আছে সদায় আমাৰ লগত একেলগে বহি চিনেমাখন চোৱাৰ দৰে মোৰ অনুভৱ হৈছে জুবিনৰ চিনেমাখন চাম বুলি নিশা উজাগৰে থাকি হেঁপাহেৰে আহিছিল দৰ্শক কিন্তু তাৰ মাজত গোটেই চিনেমাখন চোৱাৰ সাহসেই গোটাব নোৱাৰিলে কিছুমানে আধাতে হলৰ দুৱাৰ খুলি উচুপি উচুপি বাহিৰলৈ ওলাই আহিল বুজাব নোৱাৰা এটা অনুভৱ মানে কেনেকুৱা লাগিছে নিজেই নাজানো যেতিয়া চিনেমাখন শেষ হ'বলৈ গৈ আছে মানে কি হ'ব ভাবি পোৱা নাই এটা অনুভৱ হৈছে আজি আমাৰ এইটো অৱস্থাই কি হ'ব পাৰে মানে চিনেমাখনত দাদাই চব বুজাই থৈ গ'ল মানে কি হ'বলগীয়া আছিলে তেখেতৰ মানে যিখিনি হ'ব লগা আছিলে চব চিনেমাখনতে চালে আপোনালোকে গম পাব আৰু একো নকওঁ যিসকলে চিনেমাখন চালে তেওঁলোকৰো বহুতে ছবি চোৱাৰ অনুভৱ বুজাবই নোৱাৰিলে কি ক'ম একো ক'ব লগা ভাষাই নাই আজি জুবিনৰ শেষৰ ছবিখন চাবলৈ হলত ভিৰ কৰিছিল অনুৰাগীয়ে জুবিন দাই সাগৰখন সাঁতুৰিব নোৱাৰিলে বুলি কান্দি কান্দি ভাগি পৰিল অনুৰাগী দৰ্শক বহুত মিছ কৰিছোঁ গোটেই কান্দি কান্দি মুভিখন চাইছোঁ আমি হেঁপাহ নাই বোলে আকৌ আহিম চাবলৈ সকলোৱে আহক জুবিন দাক চাওক সকলোৱে আহক চিনেমাখন চাওক জুবিন দাক বহুত মিছ আমিও হয়তো যোনে যোনে চিনেমা চাইছে বা চাব হয়তো ক'ৰবাত ৰৈ ৰৈ বিলাই বিলাই যাব সেইটো কিন্তু একদম খানাৰ কথা দৰ্শকৰ মতে জুবিনৰ এইখন চিনেমা নহয় এয়া তেওঁৰ অনুৰাগীলৈ দিয়া শেষ মৰম নাই মানে ক'বলৈ কাৰণে এইটো লাষ্ট মানে আমাৰ প্ৰভুক আমি লাষ্ট টাইমৰ বাবে দেখা পালোঁ এখন চিনেমা নহয় তেওঁৰ শেষ বাণী গোটেই চিনেমাৰ কাহিনীৰ সৈতে জুবিনৰ জীৱনৰ মিল দেখি হতভম্ব হৈ পৰিল দৰ্শক প্ৰতিটো সময়ত বুকুখন বিষাই আছে মানে কান্দো মানে
সঁচাকৈ কৈছোঁ মানে আপুনি চালে গম পাব একদম মানে বুকুখন বিষাই দিব জুবিন দাক আপুনি সাক্ষাৎ দেখা পাই থাকিব যেন লাগিছে জুবিন গাৰ্গে কেইবাখনো চিনেমা অভিনয় আৰু পৰিচালনা কৰিছে কিন্তু এই ছবিখনৰ বাবে মন প্ৰাণ উচৰ্গা কৰি দিছিল জুবিন গাৰ্গে তাৰেই যেন প্ৰতিফলন দেখা গ'ল চিনেমাখনত কলাত্মকভাৱেও চিনেমাখন সৰ্বাংগ সুন্দৰ হৈ পৰা বুলি মন্তব্য কৰিলে চিনেমাৰ দৰ্শকে একাংশ দৰ্শকৰ মতে অভিনয়ৰ ক্ষেত্ৰতো জীৱনৰ শেষ চিনেমাখনত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিছে জুবিন গাৰ্গে মই ভাবোঁ দীনবন্ধুতকৈ বেছি সুন্দৰ অভিনয় কৰিছে জুবিন দাই চিনেমাখন চবেই চাব লাগে বিশেষকৈ জুবিন গাৰ্গৰ যিটো অভিনয় বিৰাট কনভিনচিং আৰু বহুত ধুনীয়া অভিনয় কৰিছে অনুৰাগীয়ে ক'লে আমি জুবিন দাক বহুত মিছ কৰিম তেওঁক বহুত মিছ কৰোঁ আমি জুবিনৰ চিনেমা আৰু কেতিয়াও পোৱা নাযায় চাব নাপাওঁ আৰু জুবিন দাৰ লাইফৰ বেষ্ট এইখন কি ক'ব চিনেমাখন ক'ব নোৱাৰিম দাদা ৰৈ ৰৈ বিনালেৰ মুক্তিৰ প্ৰতীক্ষিত দিনটো আহি পালেহি চিনেমাখনৰ মাজেৰে জুবিনৰ সত্তাক উপলব্ধি কৰিবলৈ উপচাই দৰ্শক আহিল যদিও পাহৰি নগ'ল জুবিনৰ ন্যায়ৰ দাবী হলৰ ভিতৰতো উঠিল জুবিনৰ ন্যায়ৰ দাবী পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক ইয়াৰ বিচাৰটো সোনকালে হ'ব লাগে ইতিহাস মানে আচলতে জীৱন্ত ইতিহাস ই সদায়ে থাকিব অসমীয়া মানুহৰ অন্তৰত থাকিব আমি ৰৈ ৰৈ বিনাম কিন্তু তেওঁক বুকুৰ মাজত লৈ আমি বিনাম বাহিৰত চিনেমা চাম বুলি ৰৈ থকা দৰ্শকেও চিঞৰিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন জিন্দাবাদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট